নমস্কাৰ এইসকল, কি খবৰ আপোনালোকৰ? মই মানে কালি বা এজনী ঘৰত থাকিলোঁ, যিহেতু কালি কাম এটা আছিলে কালি ৰাতি, আৰু বা এজনী ঘৰত সেইকাৰণে থাকি দিলোঁ। যিহেতু আজি ৰাতিপুৱা 7টাতে আমি ওলাইছোঁ এঠাইলৈ, মৰিয়নি যাম, আৰু এতিয়া গৈ আছোঁ আমি ফকাটিং ৰেল ষ্টেচনলৈ, যিহেতু ট্ৰেইনেৰে মানে যাত্ৰাটো কৰা হ'ব। আৰু এই বাগৰাকী স্কুটিতে উঠি ল'লোঁ, উঠি পিনি গৈ আছোঁ। আচলতে মোৰ মনটো অকণমান মৰি আছে, যিহেতু মানে মোৰ খং এটা উঠি আছে, ৰিনেকি ঠিক আছে। আৰু এইফালে পাই গ'লোগৈ ৰেল ষ্টেচন, আৰু বা এজনীয়ে স্কুটিখন থ'বৰ বাবে মানুহ ঘৰলৈ গ'ল, তাত স্কুটিখন থৈ যাব, যিহেতু আমি আজি ৰাতিহে পামহি। তাৰপিছত আকৌ স্কুটিৰেতো ঘৰলৈ যাব লাগিব ন, সেইকাৰণে। হাই দিদি, হাই। মই ট্ৰেইন চলাবলৈ মই পোৱাহেঁতেন নে। কেটাঙৰ কাৰণে ইমান দূৰ গৈছোঁ, ইমান বেয়া আচলতে। পিছে আমি ফুৰিবৰ কাৰণে মৰিয়নি নাই যোৱা দেই ৰাইজসকল, আমি কাম এটা কাৰণে মৰিয়নি গৈছোঁ। আচলতে কি কাম কওঁ শুনক। আচলতে কেটাৰিঙৰ কাম এটা আছে, সেইকাৰণেহে আমি মৰিয়নি যাব লৈছোঁ। আৰু ট্ৰেইনখন পাই গ'লেই গম পালেই। আচলতে কিছু ক'ব পাৰে যে কেটাৰিং কৰিবৰ কাৰণে মৰিয়নি পাইছেগৈনে? আচলতে সেইটো নহয়, নিজৰ অকণমানকৈ কিবা হাতত ইনকাম হয় ন, কিবা এটা হ'লেও মানে ইনকাম হয় ন, সেইকাৰণে যাব লগা হয়। আচলতে যিহেতু যিসকলে মোৰ ভ্লগ চাইছে, কিবা চাইছে, জানে মোৰ জীৱনটো কেনেকুৱা এটা অৱস্থাত চলি আছে। আৰু সেইটো কাৰণে নিজৰ ভৱিয়াকৈ কিবা এটা হ'লেও ইনকাম লাগে মানুহক। সেইকাৰণে আৰু এইটো চিৰযুগমীয়া ইনকাম নহয় বাৰু, বৰ্তমান সময়ত চলি থাকিবলৈ এইটো হয়, আৰু উপাৰ্জন কিবা এটা হয়। সেইকাৰণে গৈছিলোঁ, আৰু ভাবিলোঁ সেইকাৰণে এইবাৰ ভ্লগো দিওঁ। আৰু বিশেষকৈ মই ভাবোঁ এতিয়া লাজৰ কথা নহয় এইটো, কোনোবাই যদি আমাক বেয়াও পায়, বেয়া ছোৱালী বুলি কয় কিছুমানে, কেটাৰিঙত যোৱা মানে বেয়া ছোৱালী, সেইটো নহয় আচলতে। নিজ ভালেই জগত ভাল, নিজে ভাল থাকিলে কাৰো একো ক্ষতি নহয়। আৰু বাৰু সেইবোৰ কথা গাই নাথাকোঁ, এতিয়া বিয়া ঘৰ পালোঁগৈ, আৰু দেখিছেনে বাৰু ড্ৰেছখিনি চেঞ্জ কৰি ল'লোঁ। আগৰ এটা কেটাৰিঙত যাওঁতে এই টাইডাল ব্লেক আছিলে, এইডাল হ'ল ৰেড, আৰু ড্ৰেছযোৰ শ্বৰ্ট স্কাৰ্ট, পেণ্ট, চাৰ্ট, বাৰু অকণমান ষ্টেণ্ডাৰ্ড দেখাই নহয়নে বাৰু। কেনেকুৱা লাগিছে সেইকাৰণে ভ্লগটো বনালোঁ, আৰু অনুভৱখিনি ৰাখি থ'ব বিচাৰিলোঁ। পিছত বুঢ়ী হ'লে বোলো চাব পাৰিম যে এনেকৈ হ'লেও অকণমানকৈ হ'লেও ইনকাম এটা কৰি আছিলোঁ মই। পিছে এই ভণ্টিগৰাকীকো টাইডাল মাৰি দিলোঁ, আৰু তলত কিন্তু চুৱেটাৰ এটা পিন্ধি লৈছোঁ দেই। আৰু এই মানুহজনৰ কেটাৰিঙত যেতিয়া আমি মানে এই মানুহজনৰ কামত যাওঁ ন, বতৰটো খুব ঠাণ্ডা হয়। সেইদিনা ইমান ঠাণ্ডা আছিল যে, আৰু মোৰ মানে এনেও ঠাণ্ডাটো বহুত বেছি, সেইকাৰণে কাপোৰ অলপ পিন্ধি ল'লোঁ। আৰু এটা বহুত কষ্ট হৈছিলে কি জানেনে, চৰ্টৰ ওপৰত খাব দিছে, আৰু একদম পকৰি অনা নিয়া কৰোঁতে মোৰ ভৰি বিষ হৈ গৈছে তামাম। আৰু ইয়াত দেখিছেনে পটেটো চিপছ, এয়া চৰি আৰু চিপছ ভৰোৱাই নাই, কাম মানে বহুত দেৰিৰ পৰা আৰম্ভ হৈছে, আৰু যে ভোকত মোৰ পেটে একদম কলমলাই আছিলে। ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে বাৰু। আৰু এয়া আমি কফি কামত আছোঁ, আমি দুগৰাকী আছোঁ কফি কামত, আৰু আমি কফি দিয়াত মানে আৰু পকৰি চকৰি অনা, এই কফিৰ লগত জড়িত বস্তুখিনি আমি আদান প্ৰদান কৰিছোঁ। আৰু ইফালে কাপখিনি অলপ সজাই লৈছোঁ, যিহেতু ডেক'ৰেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট দিয়ে আমাৰ সেই মানে কেটাৰিঙৰ পৰা মেইন মানুহজনে, আৰু সেইটো কাৰণে। কিন্তু বতাহত এবাৰ গোটেইখিনি মানে কাপ হৈ পৰিছিলে। আৰু এইফালে পকৰা, আপোনাৰ কফি ষ্টাৰ্ট হৈ গ'ল। আৰু এই সাঁজ মানে একেবাৰে এসাঁজ নহয়, দুসাঁজ খাইছোঁ ভাত। এই শেষৰ সাঁজ ভাত মানে আমাৰ ট্ৰেইন আছিলে 11টা বজাত আছে, ৰাতি 11টা বজাত, আৰু এখন আছিলে 8:30 বজাত। যিহেতু সেই কাম বনবোৰ কৰি থাকোঁতে মানে এখন ট্ৰেইন গুচিয়ে গ'লগৈ, 11টা বজালৈ ৰৈ আছোঁ বুলি বিবেক ট্ৰেইনখন নাহিব। আৰু এইটো এটা বেলেগ নতুন অনুভৱ, মানে ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ। আৰু এয়া মৰিয়নি জংচনত আছোঁ আমি 4গৰাকী, আমাৰ লগত বিশেষকৈ ল'ৰা এজনহে যাব, আমি ছোৱালী 4জনীয়ে যাম ট্ৰেইনেৰে। আৰু ট্ৰেইনত যে কেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছিলোঁ গাইজ, কি ক'ম আৰু। কেটাৰিঙত নাযাওঁ লাগি গ'লগৈ, ইমান ভয় খালোঁ নহয়, বহুত বেছি ভয় খালোঁ। যিহেতু এনেকুৱা এটা দবালৈ গ'লোঁ, তাত মানে য'ত মানে ছোৱালী এজনীও নাছিলে। মই বোলো চেছ, আৰু আমি মানে গোটেইকেইজনীয়ে বিৰাট ভয় খাইছিলোঁ। আৰু মানে তাৰপিছতে আমি এটা বেলেগ দবালৈ গ'লোঁ, তাত দেখিলোঁ ছোৱালী দুজনী দেখিছোঁ, আৰু সেইকাৰণে আমি সেইটো দবাতে উঠিলোঁ। আৰু গোটেই মানে ৰাস্তাটো আমি থিয় হৈ আহিলোঁ, গোটেই মানে হেৰিটো থিয় হৈয়ে জাৰ্ণি কৰিলোঁ। আৰু ফৰকাটিং ষ্টেচনত আমি তাৰপিছতে সেনেকৈ ৰখিলোঁহি, তাৰপিছতে শান্তি পাইছোঁ। বহুত কষ্ট পালোঁ, বহুত ভয় খালোঁ, তামাম ভয় খালোঁ। হাৰ্টটো দুৰ্বল থকা মানুহ হোৱাহেঁতেন শেষেই হ'লহেঁতেন। সেইটো কথা। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই, যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।